যি মুকলি বিহু বিহুৰ যি মুকলি বিহু আৰু হুঁচৰি গতিকে এই দুটা বস্তু একত্ৰিত হোৱাটো বিহু সুৰক্ষা সমিতি অসমে কোনো কাৰণতে নিবিচাৰে হুঁচৰি যিটো ঐতিহ্যৰ পৰম্পৰা যিটো হুঁচৰিৰ বৈশিষ্ট্য সেইটো সেই হিচাপে থাকিব লাগে হুঁচৰিত কোনো কালে নাৰীৰ প্ৰৱেশ নাছিল গতিকে এতিয়াও হুঁচৰিত কোনো কাৰণতে নাৰীৰ প্ৰৱেশ হোৱাটো বিহু সুৰক্ষা সমিতি অসমে নিবিচাৰে নমস্কাৰ পোনপ্ৰথমে শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলটোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা হিয়াৰ ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো যিটো প্ৰশ্ন উত্থাপন কৰা হৈছে বৰ্তমান সময়ত আসলতে এই প্ৰশ্নটো শুনাৰ পিছত আমাৰ যথেষ্ট বেয়া লাগিছে কাৰণ শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলটোৱে বৰ্তমান 10টা বছৰ অতিক্ৰম কৰিছে আৰু বিগত বছৰকেইটা আমি অসমবাসী ৰাইজৰ পৰা যথেষ্ট মৰম আৰু সহায় সহযোগিতা লাভ কৰিছিলো আৰু আগন্তুক বছৰতো আমি লাভ কৰিম বুলি আশা কৰিছো যিহেতু আমাৰ অনুষ্ঠানসমূহৰ পৰা প্ৰগ্ৰেমবিলাক আহি আছে আৰু সেই কাৰণে আমি বৰ্তমান এতিয়া আমাৰ প্ৰেক্টিছৰ স্থানতেই আছো আৰু তাৰ মাজতে আজি বিহু সুৰক্ষা সমিতিৰ উত্থাপন কৰা এই প্ৰশ্নটো শুনি আমি যথেষ্ট আসলতে মনত দুখ পাইছো কাৰণ নাৰীসকলে কৰিব নোৱাৰা কাম একোৱেই নাই আৰু তাৰে প্ৰমাণ আমাৰ শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলটো কাৰণ আমাৰ দলটোৰ বাদ্যযন্ত্ৰই হওক লহৰী হওক নাচনী নাচ গান সকলোখিনি ছোৱালীয়ে কৰি আহিছে আমাৰ দলটোত ল'ৰাটো নাই বৰ্তমান সময়ত আমি বহুতবিলাক হুঁচৰি দল দেখিছো য'ত ল'ৰা ছোৱালীয়ে একেলগে হুঁচৰি প্ৰদৰ্শন কৰে আৰু কিছুমানত বহুত সমস্যাৰ সন্মুখীন হোৱা দেখা যায় কিছুমানৰ মাক দেউতাকে ঘৰৰ পৰা পাৰমিশনো নিদিয়ে কিন্তু আমাৰ দলটোৰ লগত তেনেকুৱা একো সমস্যাৰ সন্মুখীন আমি আজিলৈকে হোৱা নাই বহুত ধুনীয়াকৈ আমি হুঁচৰি পৰিবেশন কৰি গৈ আছো আৰু আগন্তুক বছৰতো গৈ থাকিম তাৰ মাজতে এখাৰ কথা ক'লে তেওঁলোকে ক'লে যে ইতিহাসত এনেকে ছোৱালীয়ে হুঁচৰি প্ৰদৰ্শন কৰা কতো দেখা নাই আসলতে এগৰাকী নাৰীয়েহে ইতিহাস ৰচিব পাৰে আৰু আমাৰ দলটোৱে যিহেতু 10টা বছৰ অতিক্ৰম কৰিলে আৰু তাৰে প্ৰমাণ 10টা বছৰ অতিক্ৰম কৰি গ'ল যিহেতু ইতিহাসত লাহেকৈ আমাৰ নামটো আমি আহিব কাৰণ আমাক দেখি আৰু 10টা দল বৰ্তমান সময়ত অসমত আমি দেখা পাইছো ছোৱালী হুঁচৰি দল আৰু সেয়াই আসলতে প্ৰমাণ তেওঁলোকক ক'বলৈ বেলেগকৈ আৰু কোনো প্ৰয়োজন নাই আৰু আমাৰ দলটোৱে বৰ্তমান সময়ত অকল হুঁচৰি বুলিয়ে নহয় আমাৰ প্ৰত্যেকগৰাকী সদস্যই আৰু বেলেগ বেলেগ স্থানত কৰ্মৰত হৈ আছে কিছুমানে আপোনাৰ বেলেগ সাংস্কৃতিক জগততো কৰ্মৰত হৈ আছে আৰু তাৰ মাজতে আমি বিহুখনি ধৰি ৰাখিবলৈ চেষ্টা কৰি আহিছো কাৰণ নাৰী আৰু পুৰুষ বুলি কোনো বিভেদ নাই সকলোৱে অসমীয়া সংস্কৃতিটো ধৰি ৰাখিব পাৰে আৰু সেই ভাবি আমি অসমীয়া সংস্কৃতিটো ধৰি ৰাখিবলৈ যিমান পাৰো কষ্ট আৰু চেষ্টা কৰি আহিছো আৰু অসমবাসী ৰাইজৰ সহায় সহযোগিতা এনেকৈ লাভ কৰিম বুলি আশা কৰিলো আমাৰ ইয়াত থকা বহুত গৰাকী সদস্যই বেলেগ বেলেগ নৃত্য প্ৰদৰ্শন কৰে একক নৃত্য প্ৰদৰ্শন কৰে তেনেকৈ চলি আছে